সুদূৰ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সূচনা উৎসৱ। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলাৰ বিলাসীপাৰা বেলতলী চাৰিআলিত। হয়, গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে উদযাপন কৰিবলৈ লৈছে সূচনা উৎসৱ 21 আৰু 22 অৰ্থাৎ আজিয়ে দেখিবলৈ পোৱা গ'ল পুৱাৰে ভাগত পতাকা উত্তোলন কৰিছে। আৰু ইতিমধ্যে আমি আপোনালোকক ইয়াৰে সামগ্ৰীৰ পৰিৱেশ দেখুৱাম আৰু কিছু নেতৃবৃন্দ আছে ইয়াৰে আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমাৰ সৈতে কেইবাগৰাকী ইয়াৰে নেতৃবৃন্দ আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব এই মুহূৰ্তত যিহেতু সূচনা উৎসৱ? হয়, প্ৰথমতে নমস্কাৰ, অভিনন্দন জনাইছোঁ আপোনাক যে আপোনালোকে এই পুৱাই আহি আমাৰ এই সূচনাস্থলীত আহি উপস্থিত হৈছে। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত যি সূচনা 2026 হৈ আছে, এখেত আমাৰ উপদেষ্টা মুখ্য উপদেষ্টা অলপ আগতে আমাৰ যিখিনি কাৰ্যসূচী আছিল পতাকা উত্তোলন কৰা হ'ল। এই অঞ্চলত যথেষ্ট বয়োজ্যেষ্ঠ যুৱক বন্ধুসকলে আহি ইয়াত উপস্থিত হৈছিলে। আমি সমিল মিলেৰে আমি পতাকাখন উত্তোলন কৰিলোঁ, আমাৰ জনগোষ্ঠীৰ যিখন পতাকা। তো আজি আমাৰ এইফালে চলি আছে আমাৰ ল'ৰা কোন ভাইটি ভণ্টিসকলৰ মানে ভেকচিন প্ৰতিযোগিতা চলি আছে। ইয়াৰ পিছত দুটা খেল হ'ব। তাৰপিছত আমাৰ দুপৰীয়া 12 বজাৰ পিছৰ পৰা আমাৰ আৰম্ভ হ'ব আমাৰ ইয়াত প্ৰতিযোগিতামূলক সাংস্কৃতিক অনুষ্ঠান, য'ত আমাৰ দেশী সংস্কৃতিৰ পৰম্পৰাগত নৃত্য গীত এইবোৰ অনুষ্ঠিত হ'ব। যিটো পৰম্পৰাগত সাজ-পাজ আজবাব যিখিনি আমাৰ বস্তু, যেনেকৈ আমি কওঁ ঢেঁকী কুলা, এই ধৰণে বহুত বস্তু আহিব আপোনালোকে অলপ পিছত চাব পাৰিব। তো আমি গোটেই অসমৰ আমাৰ যিটো ধুবুৰীৰ পৰা আমাৰ শদিয়ালৈকে আমাৰ সংগঠনৰ মানুহ আছে বা সংগঠন আছে, আমাৰ সাধাৰণ মানুহ আছে, সকলোকে আমি অনুৰোধ জনাইছোঁ। আমি হয়তো এমাহ ধৰি এটা দিনো আমি আৰোগ্য ৰেষ্ট পোৱা নাই, দিনে নিশে কাম কৰি আছোঁ। কিবা নহয় কিবা ভুল হৈ গৈছে, যদি অজানিতে কাৰোবাক নিমন্ত্ৰণ দিবলৈ বাকী আছে আপোনালোকৰ জৰিয়তে জনাইছোঁ। আজি যেনিবা আমাৰ সাধাৰণ অনুষ্ঠান প্ৰথম আৰম্ভণি, অহাকালি আমাৰ যথেষ্ট ডাঙৰ এটা অনুষ্ঠান আছে, য'ত আমাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আহি পাব। আমাৰ ডাঙৰ জাতীয় সংগঠনৰ মানে মুৰব্বীবিলাক আহি পাব ইয়াত। পলাশ চাংমাই দা হওক, যিহেতু আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া আমাক কৈছে কথাষাৰ, যদি চেষ্টা কৰিম যাবলৈ, যদি সময় মিলে। যে তেখেতৰ মাজুলীত প্ৰগ্ৰাম আছে, কাৰ্যসূচী আছে, যদি চেষ্টা কৰে কৈছে, যদি চেষ্টা কৰি টাইম হয় আহিম। তো যিখিনি মানুহ আমাৰ বাট ৰৈ গ'ল নিমন্ত্ৰণ দিবলৈ, আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে ত্ৰুটিবোধ নকৰি আমাৰ অহাকালিৰ কাৰ্যসূচীত আহে। যিহেতু আমাৰ অহাকালি 10 বজাৰ পৰা আমাৰ আৰম্ভ হ'ব উলহ মালৰে সূচনা উৎসৱ। আমাৰ 12 বজাত মুকলি সভা হ'ব। 12 বজাত মুকলি হোৱাৰ পিছত আমি সকলোৱে সমিল মিলে আমাৰ এটা প্ৰীতি ভোজৰ আয়োজন আছে, তাত আমি সকলোৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম। তাৰপিছত আমাৰ মানে বৃহৎ আকাৰত সাংস্কৃতিক অনুষ্ঠান আছে, এটা ডাঙৰ শিল্পী আহিব, দূৰৰ পৰা আহিব, আমাৰ স্থানীয় শিল্পীক আমি সময় দিছোঁ, নাচনীবিলাকো থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এগৰাকী আমাৰ সৈতে আছে, আমি পোনে আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব? মই আবুল হুছেইন আহমেদ, এইখন কাৰ্যসূচীৰ মুখ্য উপদেষ্টা হিচাপে আছোঁ। আৰু অলপ আগতে আমি আমাৰ সদৌ অসম দেশী গৰিয়ামৰীয়া জাতীয় পৰিষদৰ পতাকা উত্তোলন কৰিলোঁ। এই পতাকাত আমাৰ এই অঞ্চলৰ বিভিন্ন মুৰব্বী সমাজ আৰু আমাৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বিভিন্ন বিষয়ববীয়া কৰ্মকৰ্তাসকল উপস্থিত আছিল, যুৱ সমাজ উপস্থিত আছিল। ভাল লাগিছে। আমি ভাবিছোঁ যে এই জাতীয় পৰিষদৰ জৰিয়তে আমাৰ স্থানীয় যিখিনি সমস্যা আছে, সেইখিনি সমস্যা আমি আমাৰ মাজত আলাপ আলোচনাৰ মাজেদি আমি সমস্যাৰ সমাধানৰ চেষ্টা কৰিম। আৰু আমাৰ সমস্যা বহুত আছে, এইখিনি সমস্যা আমাৰ যিখিনি আমাৰ জাতীয় জীৱনৰ সমস্যা, আমাৰ গৰিয়ামৰীয়া জাতীয় পৰিষদৰ যিখিনি আমি মানুহ, সেই মানুহৰ যিখিনি সমস্যাত ভুগি আছোঁ সাংস্কৃতিকভাৱে বা আৰ্থিকভাৱে, সেইখিনি যাতে আমি সফলভাৱে উত্থাপন কৰি আমি সমাধান কৰিব পাৰোঁ, আমি ৰাইজৰ উপকাৰ কৰিব পাৰোঁ, আমি এনেকুৱা আশা ৰাখিছোঁ। আৰু পৰৱৰ্তী কাৰ্যসূচীসমূহ আমি সকলোৱে যাতে মিলিজুলি এটা সমিলমিলভাৱে এই অঞ্চলৰ সুনাম ৰখাকৈ যাতে পাৰ কৰি লৈ যাব পাৰোঁ, এইটো আমি আহ্বান জনাইছোঁ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ অৱশেষত আৰু এগৰাকী যিহেতু আমাৰ সৈতে বৰ্তমান উপস্থিত আছে ইয়াৰ নেতৃবৃন্দ, আমি ছাৰ আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব যিহেতু সূচনা উৎসৱ কৰি আছে 2দিনীয়া কাৰ্যসূচীৰে? ধন্যবাদ পলছ নিউজক। আমি আশা কৰিছোঁ যে সমূহ জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ এই অনুষ্ঠান ইয়াত হ'বলৈ গৈ আছে। ইতিমধ্যে আমাৰ মুখ্য উপদেষ্টাই পতাকা উত্তোলন কৰিলে, আমি জড়িত আছিলোঁ।
অতি ভাল লাগিছে, আনন্দ লাগিছে। অহাকালিও বহুত ডাঙৰ প্ৰগ্ৰাম হ'ব বুলি আমি জানো। আমাৰ সম্পাদকে ক'লে যিবিলাক মানে নিমন্ত্ৰণ পোৱা নাই বুলি কৈছে, এখেতসকলেও আপোনাৰ নিউজৰ জৰিয়তে যাতে এই অনুষ্ঠানত উপস্থিত হয় তাৰ বাবে আমিও কামনা কৰিছোঁ। এইখিনি মূল আমাৰ উদ্দেশ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।